Hello guys, মোৰ আছামিজ আপডেট চেনেলৰ বন্ধু বান্ধৱীসকল লগতে অসমবাসীৰ নিবনুৱা যুৱক যুৱতীসকলক অভিনন্দন দিছোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই ইনকাম কৰিছে লগতে মোক মটিভেট কৰিছে। আজি মই ব্লগাৰৰ পাৰ্ট 2 লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ইয়াত আকৌ ব্লগিং কেনেদৰে চাইন ইন কৰে আৰু লগতে আৰ্টিকল কেনেকৈ লিখে, মান্থলি কমেও 50-60 হাজাৰ টকা ইনকাম কৰিব পাৰি, সেই বিষয়ে আমি আকৌ আলোচনা কৰিম আৰু লগতে প্ৰেক্টিকেলি দেখুৱাম। মোৰ ব্লগাৰ পাৰ্ট 1ত সকলো বিষয়ে A to Z কোৱা আছে। ব্লগাৰ কি, তাত কেনেকৈ নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰি, প্ৰদৰ্শন কৰিব পাৰি আৰু লগতে মান্থলি ইনকাম কৰিব পাৰি। চ' ভিডিঅ'টো আজি দেৰি নকৰি ব্লগিং চাইন ইন কেনেকৈ কৰিব পাৰি, লগতে তাত কেনেকৈ আমি আৰ্টিকেল লিখি তাত আমি ইনকাম কৰিব পাৰি, সেই বিষয়ে আমি আলোচনা কৰিম, লগতে প্ৰেক্টিকেলি মই আপোনালোকৰ ওচৰত জনাম। চ' মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আমি কি কৰিব লাগিব, আমি ক্ৰম ব্ৰাউজাৰ অপেন কৰিব লাগিব। মই ক্ৰম ব্ৰাউজাৰ অপেন কৰিলোঁ। চ' মই গুগলত চাৰ্চ কৰিলোঁ ব্লগাৰ এণ্টাৰ কৰিলোঁ। এণ্টাৰ কৰাৰ পিছত প্ৰথম লাইনটোতে আহিছে blogger.com, তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আহিছে ক্ৰিয়েট ইউৰ ব্লগত ক্লিক কৰিলোঁ। ইয়াত আহি গৈছে ইমেইল। আপোনাৰ হেৰিত যিটো ইমেইল থাকে সেই ইমেইল এড কৰিব পাৰিব, নতুবা আনাদাৰ ইমেইলেদি আপুনি একাউণ্টটো খুলিব পাৰিব। চ' মোৰ ইয়াতে অলৰেডি ইমেইল আছে, এইটো মই ইমেইলেদি খুলিম। চ' মই ইমেইলত ক্লিক কৰিলোঁ। ইয়াৰ পিছত ইমেইলৰ পাছৱৰ্ডটো খুজিছে, ইমেইলৰ পাছৱৰ্ডটো মই এণ্টাৰ কৰিলোঁ। ইয়াৰ পিছত এটা ইণ্টাৰফেচ আহিছে, ইয়াতে আমি কাটি দিলোঁ। ইয়াত আমি কি কৰিম, ব্লগাৰৰ নামটো লিখিম। আমি কি নামেৰে ব্লগটো আমি অপেন কৰিম, টাইটেলটো আমি ইয়াত দিব লাগিব। ত' মই টাইটেলটো কি দিম, যে অনলাইন ইনকাম। আপোনালোকে টাইটেলটো যি দিয়ে, যিহেতু এই ব্লগটোত আপোনালোকক স্কিলটো হ'ব, এই ব্লগটো আপোনালোকে যি বিষয়ে স্কিলৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে লিখে, বা যিটো স্কিল ভাল পায়, যাৰ যিটো অভিজ্ঞতা আছে, জ্ঞান আছে, সেই বিষয়ে আপোনালোকে লিখি সেই বিষয়ে আপোনালোকে টাইটেলটো সেই হিচাপত দিব। চ' আৰু যিকোনো একোৱেই নাজানে, কোনো স্কিলৰ ওপৰত অভিজ্ঞতা বৰ্তমান অহা নাই বা পিছলৈ আহিব, কিন্তু ব্লগাৰ কৰিবলৈ ইচ্ছা কৰিছে, সেইসকলৰ কাৰণে মই এটা ৱেবছাইট আছে, এই ৱেবছাইটটোৰ সহায়ত মই ব্লগত কেনেকৈ আৰ্টিকল লিখে, সেই আৰ্টিকল মই আপোনালোকক প্ৰেক্টিকেলি আজি ভিডিঅ'টোত জনাম। চ' মই টাইটেলটো ৰাখিছোঁ অনলাইন ইনকাম। নেক্সট কৰিলোঁ। ইয়াত ডোমাইন নেম এটা চিলেক্ট কৰিব দিছে। ইয়াত ডোমাইন নেমটো মই কি লিখিম, অনলাইন ইনকাম। চ' এই ডোমেইন নেমটো কোনোবাই লৈ থৈ দিছে, অলৰেডি কোনোবাই লৈ থৈ দিছে, সেইটোৰ কাৰণে এইটো নট এভেইলেবল দেখাই আছে। চ' অলপ চেঞ্জ কৰিব লাগিব। ইয়াৰ চেঞ্জ কৰাৰ আগতে মই কি দিম, বেষ্ট অনলাইন ইনকাম, এইটো লৈ থৈ দিছে। ইয়াৰ আগত কি কৰিব লাগিব, 20 মই তাক কিবা হেৰি দিলোঁ, এইটো লৈ থৈ দিছে। নট এভেইলেবল, এইটো লৈ থৈ দিছে। চ' এইটো হৈছে।
এভেইলেবল হৈছে এইটো ইয়াত মই নেক্সট কৰিব পাৰিম নেক্সট কৰিলোঁ বেষ্ট ডিসপ্লে নামটো কি দিলোঁ অনলাইন ইনকাম ফিনিশ কৰিলোঁ প্ৰসেসিং হৈ আছে সো হৈ গ'ল আমাৰ ব্লগাৰ কি হ'ল কমপ্লিট সেটআপ হৈ গ'ল আমি ইয়াত কি পালো ডমেইন নেম পালো হোস্টিং পালো এতিয়া আমি কি কৰিম ইয়াত আৰ্টিকল লিখিম আৰ্টিকল লিখাৰ আগতে আমি ইয়াত থিমটো সিলেক্ট কৰো থিমটো সিলেক্ট কৰাৰ পিছত আমি আৰ্টিকল লিখিম ইয়াত থিম দিয়া আছে থিম এইবিলাক দিয়া আছে থিম এইবিলাকৰ যোনটো আপোনালোকৰ ভাল লাগে সেইটো আপোনালোকে সিলেক্ট কৰিব পাৰে বা ইনষ্টল কৰিব পাৰে সো মোৰ ভাল লগা হিচাপত মই সিম্পলটো বেছি বেটাৰ বুলি ভাবো এই সিম্পলটো বেছি বেটাৰ বুলি ভাবো সিম্পলটো মই ক্লিক কৰিলো জাস্ট এপ্লাই কৰিলো গো হিট কৰিলো থিম সাকসেসফুল হৈ গ'ল এতিয়া নো আৰ্টিকল লিখা হোৱা নাই থিমটো এনেকৈ আহিছিল অনলাইন ইনকাম এতিয়া আমি কি লিখিম পোষ্ট নিউ পোষ্টত যাম ইয়াত আমি কি কৰিম আৰ্টিকল লিখিম আৰ্টিকল লিখাৰ কাৰণেতো আমাৰ মই আপোনালোক আগতে কৈছো আৰ্টিকল আপোনালোকে যিটো ভাল পায় মোৰ প্ৰথম ব্লগাৰৰ পাৰ্ট 1 ভিডিঅ'টো স্পষ্টকৈ কোৱা আছে মই এইটো ভিডিঅ লাগে ডেসক্ৰিপচনত নাই বা কমেন্ট সেকশনত মই ভিডিঅ'টো শেয়াৰ কৰিম আপোনালোকে এইটো ভিডিঅ' চাই ল'ব পাৰিব এইটো য'ত দি আছে কোৱা আছে এই বিষয়ে এইটো ভিডিঅ' চাইলে আপোনালোকৰ অলপ নিশ্চয় আৰু অভিজ্ঞতা বাঢ়িব লগতে এইটো ভিডিঅ' আপোনালোকৰ সহায় কৰিব বুলি মই আশা ৰাখিলোঁ সো ইয়াত আৰ্টিকল লিখিবৰ কাৰণে মই আজি আপোনালোকৰ এটা ৱেবছাইটলৈ লৈ যাম এইটো ৱেবছাইট হৈছে ফ্ৰী ৱেবছাইট edufree.com ইয়াত আপোনালোকে আহি কেনে আৰ্টিকল সিলেক্ট কৰিব পাৰি ইয়াত আৰ্টিকল ইয়াত হাজাৰ ব্লগাৰৰ আইডি আছে আৰ্টিকল আছে এইবিলাক আপোনালোকে যিটো ভাল পায় সেইটো ইয়াৰ সিলেক্ট কৰি কেনে আপোনালোকে ChatGPT-ত লিখিব লাগিব লিখাৰ পিছত আপোনালোকে এইটো ব্লগাৰত পেষ্ট কৰিলে আপোনালোকৰ আৰ্টিকল তৈয়াৰ হৈ যাব সো মই এটা ভাল চাই আৰ্টিকল সিলেক্ট কৰো সো মই ভাল লগা ৰিজত মই আজি হেৰি কৰিম হাউ টু মেক মানি অন ইউটিউব ইন 2024 এইটো সিলেক্ট কৰিলো কপি কৰিলো কপি কৰাৰ পিছত মই ChatGPT-ত গলো ChatGPT ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনালোকৰ অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকৰ গুগলেদি লগইন কৰিব লাগে পাৰিলে আপোনালোকে যদি আহি যায় তেনে গুগলে লগইন কৰিব লগইন কৰিলে কন্টিনিউ কৰিলে আপোনালোকৰ এনেকুৱা ইন্টাৰফেস দেখাই দিব ইয়াত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে এইটো লাইন লিখিব লাগিব ৰাইট কমপ্লিট আৰ্টিকল অন in with British English এইটো লাইন লিখিব লাগিব লিখি আপোনালোকে ChatGPT-ত যাব লাগিব ইয়াত এইটো পেষ্ট কৰিব লাগিব পেষ্ট কৰি কেনে আপোনালোকে এইটো জৰ পায় যে হাউ টু মেক মানি অন ইউটিউব ইন 2024 ইয়াতো কপি কৰিব লাগিব কপি ChatGPT-ত আপোনালোকে ইয়াত অনৰ পিছত আপোনালোকে এন্টাৰ কৰি কন্ট্ৰল ভি কৰি পেষ্ট কৰিব লাগিব পেষ্ট কৰি আপোনালোকে এটো হেৰি কৰিব লাগিব আপোনালোকে নোট কৰি লিখিব ৰাইট কমপ্লিট আৰ্টিকল অন মই যেটো ইডুফ্ৰীৰ পৰা এই টপিক উঠাইছো কপি কৰিছো সেইটো পেষ্ট কৰিব লাগিব তাৰ পিছত ইন উইথ ব্ৰিটিছ ইংলিছ ইয়াত
এনেকৈ দিয়াৰ পিছত আপোনালোকে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰিলে আপোনালোকে ইটোৰ বিষয়ত আপোনালোকে নিজেই অসমীয়াদিও লিখিব পাৰিব, ইটোৰ বিষয়ে আপোনালোকে হিন্দীতো লিখিব পাৰিব। এইটো জাষ্ট ট্ৰান্সলেট কৰিলে হ'ল, গুগল ট্ৰান্সলেটত যাই কিনে আপোনালোকে ভাবে যে মই এইটো ইংলিছ দি লিখিম, ইংলিছ দি লিখিব পাৰিব। ইংলিছ দি লিখিলে ট্ৰাফিক বহুত বেছি পাব, আৰু অসমীয়া দি লিখিলে ট্ৰাফিক কম পাব, হিন্দী দি লিখিলেও ট্ৰাফিক বহুত পাব। চ' এনেকৈ আৰ্টিকল তৈয়াৰ হৈ গ'ল। ইয়াত আমি আৰ্টিকলটো কি কৰিম, ইয়াত আৰ্টিকলটো তৈয়াৰ হৈ গ'ল। ইয়াত টাইটেল হৈ গ'ল হাউ টু মেক মানি ইউটিউব 2024। এইটো কপি কৰিলোঁ, এইটো ব্লগাৰত গ'লোঁ, এইটো টাইটেলটো ইয়াত দিলোঁ, হৈ গ'ল এইটো টাইটেল। আৰু আমি টাইটেল আৰু আমি আৰু দীঘলীয়া কৰিব পাৰিম। ইয়াত হাউ মানে ইয়াত গুগলত চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত ইয়াত আহিছে কেন ইউ, মানুহে কি বুলি চাৰ্চ কৰে, বেছিভাগ মানুহে কি বুলি চাৰ্চ কৰে, এইটো চাৰ্চ কৰে। ইয়াত কপি কৰিলোঁ, Ctrl+C কপি, ইয়াত পেষ্ট কৰিলোঁ। কপি, এইটো পেষ্ট কৰিলোঁ। চ' আমাৰ টাইটেল তিনিটা হৈ গ'ল, তিনিটা হৈ গ'লে হৈ যাব। মানুহে যিটো বিচাৰে সেইটোৱে পাই যাব, আমাৰ আৰ্টিকলতো বেছি পাই যাব, আৰু লগতে ট্ৰাফিক পোৱা যাব। চ' আমি ইয়াত লেবেলত কি কৰিম, ইয়াত এইটো পেষ্ট কৰি দিম, লেবেলটো আহি গ'ল। তাৰপিছত পাৰ্মালিংকত কি আহিছে, পাৰ্মালিংকত হাউ মেক মানি অনলাইন ইউটিউব, এইটো ঠিকেই আছে, পাৰ্মানেণ্ট ঠিকেই আছে, অ'কে আছে। এতিয়া আমি আৰ্টিকলটো ChatGPTৰ পৰা আমি কি কৰিম, উঠাই লৈ আহিম। উঠাই লৈ আহিলে আমি কি কৰিব লাগিব, ইয়াৰ পৰা আমি কপি কৰিব লাগিব। কপি কৰি কেনে আমাৰ শেষলৈ কপি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব, Ctrl+A, Ctrl+V। ইয়াত আমি কি কৰিব লাগিব, কপি কৰিব লাগিব। কপি কৰি হৈ গ'ল। আপোনালোকৰ ইয়াত Ctrl+A চিলেক্ট কৰিব লাগিব, 3 ডটত যাব লাগিব, ইয়াত ক্লিয়াৰ ফৰমেটিঙত যাব লাগিব। চ' ক্লিয়াৰ ফৰমেটিং হৈ গ'ল। ইয়াত আমি মিডিয়াম কৰিব পাৰোঁ আকাৰৰ চাইজটো। তো আমাৰ কি হ'ল, আৰ্টিকল তৈয়াৰ হৈ গ'ল। চ' আমি ইয়াত আমি কি কৰিব পাৰোঁ, প্ৰিভিউ কৰি একবাৰ চাব পাৰোঁ। প্ৰিভিউ হৈ গ'ল, আপোনালোকে চাওক কি সুন্দৰ হৈ গৈছে। আপোনালোকে দেখিছে নহয় কি আৰ্টিকল হৈছে। চ' এইটো হৈ গ'ল, হোৱাৰ পিছত আপোনালোকে এতিয়া এইটো পাব্লিক কৰিব পাৰিব, পাব্লিছ কৰিব পাৰিব। পাব্লিছ কৰাৰ পিছত আপোনালোকৰ ট্ৰাফিক গুগলত চাৰ্চ কৰিব, আপোনালোকৰ আৰ্টিকল হেৰি পাব, চাব মানুহে চোৱাৰ পিছত আপোনালোকৰ গুগলতে আপোনালোকে ইয়াত ব্লগাৰত মিনিমাম 20-25টা আৰ্টিকল লিখিব লাগিব। লিখাৰ পিছতহে আপোনালোকৰ ব্লগাৰে এক্সেন এপ্ৰুভেল দিব। এক্সেন এপ্ৰুভেল দিয়াৰ পিছত আপোনালোকক বিজ্ঞাপন দিব। বিজ্ঞাপন দিয়াৰ পিছত ট্ৰাফিক আহিব, তাত ট্ৰাফিক অহাৰ পিছত আপোনালোকে কি কৰিব পাৰিব, এটা ইনকাম আপোনালোকৰ ইনকাম চৰ্চ আহিব পাৰিব। চ' ট্ৰাফিক যিমান আহে আপোনালোকৰ ইনকামটো সিমান বাঢ়িব। চ' আমি ইয়াত ভাল লগাৰ কাৰণে আমি আৰু কি কৰিব পাৰোঁ, ইমেজ দিব পাৰোঁ। ইমেজ দিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, ইয়াত টাইটেলটো আমি হেডলাইনত আৰু এবাৰ আনি দিওঁ। টাইটেল হেডলাইনত আনি দিছোঁ, এইটো অলপ বোল্ড কৰি দিছোঁ। পেৰাগ্ৰাফত যাই কেনে এইটো আমি অলপ ডাঙৰ কৰি দিওঁ, হেডিং কৰি দিওঁ, আণ্ডাৰলাইন কৰি দিব পাৰোঁ। চ' আমাৰ আকৌ বেছি ভাল লগা হৈ গ'ল। আমি ইয়াত কি কৰিব পাৰোঁ, ফটো ইমেজ ডাউনলোড কৰি কেনে গুগলৰ পৰা আমি কি কৰিব পাৰোঁ, ইয়াত পেষ্ট কৰিব পাৰোঁ। চ' আৰ্টিকলটো দেখাত বেছি ভাল হ'ব। চ' ভাল লগাৰ কাৰণে আমি কি কৰিব পাৰোঁ, ইয়াতে হাউ টু মেক মানি অন ইউটিউব, কি কৰিব পাৰোঁ, ইমেজ। আমি ইমেজ কৰবা উঠিব লাগিব।
ইমেজত গ'লো, এইবিলাক ইমেজ কি আহিছে, ইয়াৰবিলাক ইমেজ আমি কি পাইলোঁ, এইবিলাক যিবিলাক ইমেজ আছে এইবিলাক ইমেজ আমি কি কৰিব পাৰোঁ, ডাউনলোড কৰিব পাৰোঁ। ডাউনলোড কৰি আমি তাত দিওঁ আৰু এইটো ইমেজ আমি কণ্ট্ৰল ৰাইট ক্লিক কৰি ছেভ কৰিলোঁ। আপোনালোকে য'ত ছেভ কৰে তাত ছেভ কৰিব পাৰিব, মোবাইলতো ছেভ কৰিব পাৰিব, মোবাইলটোও কৰিব পাৰিব ডাউনলোড। তো আমি ভাল লগাৰ কাৰণে দুটা তিনিটা ফটো তাত পেষ্ট কৰিম, আৰ্টিকেলটো ভাল লগাৰ কাৰণে। হৈ গ'ল। আমি ইয়াত এইটো ইনচাৰ্ট ইমেজত যাব লাগিব, ইনচাৰ্ট ইমেজত যাই কেনে আপলোড ফ্ৰম কম্পিউটাৰ যাব লাগিব, কম্পিউটাৰত গৈ চুইচ ফাইলত গৈ ক্লিক কৰিব লাগিব, চুইচ ফাইল কৰি গ'লে আপোনালোকে ফটোবিলাক ডাউনলোড কৰি ৰাখিছে, তাত গৈ কেনে আপোনালোকে ফটোবিলাক আপলোড কৰিব লাগিব। আপলোড ইমেজ এক্সট্ৰা লাৰ্জ সাইজটো ডাঙৰ কৰি দিব লাগিব। ৰাইট ক্লিক ছেটিঙত আমি কি কৰিব লাগিব, ৰাইট ক্লিক কৰি ছেটিঙত যাই কেনে আমি কি কৰিব লাগিব, ইয়াতে ক্লিক কৰিব লাগিব, টাইটেলটো আমি ইয়াতে বহিব লাগিব, আপডেট কৰিব লাগিব। হৈ গ'ল। তাৰপিছত আমি আৰু আকৌ ইমেজ দিব পাৰিম। ইয়াত এটা ইমেজ দিব আৰু ইমেজ দিলে কি হয়, আৰ্টিকেলটো দেখাত সুন্দৰ হয়, মানুহে বেছি সময় আৰ্টিকেলটোত চাব বা পঢ়িব। বেছি সময় থকা মানে আমাৰ বেছি লাভ হ'ব, শ্বেয়াৰ কৰিব। আপডেট আমি একবাৰ প্ৰিভিউ কৰি চাব পাৰোঁ। প্ৰিভিউটো কৰাৰ আগতে আমি একবাৰ বস্তুটো পাব্লিছ কৰাৰ আগতে আমি একবাৰ প্ৰিভিউটো কৰি চাব পাৰোঁ। প্ৰিভিউটো হৈ গ'ল, চাই লওক আপোনালোকে। দেখিছে না, কিবা বঢ়িয়া হৈছে। এনেকৈ আপোনালোকে আৰ্টিকেল লিখিব পাৰিব আৰু গুগলত আপোনালোকে ব্লগাৰত নিজে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব। লগতে আপোনালোকে গুগলৰ পৰা আপোনালোকে এটা মান্থলি ইনকাম চ'ৰ্চ কৰিব পাৰিব। যিমানে মেহনত কৰিবি, যিমানে কষ্ট কৰিবি, সিমানে আপোনালোকৰ ইনকাম চ'ৰ্চ বাঢ়িব বা পইচা আপোনালোকৰ ইনকাম বেছি পাব। ইয়াৰ পিছত আমি কি কৰিব লাগিব, এইটো পাব্লিছ কৰিব লাগিব। পাব্লিছ হৈ গ'ল, কনফাৰ্ম কৰি দিলোঁ। এইটো কি হ'ল, গুগলত আমাৰ আহি গ'ল। ইয়াৰ লিংকটো যদি আপোনালোকে কপি কৰি কেনে আপোনালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰে, নাইবা ফেচবুকত শ্বেয়াৰ কৰে, তেনেহ'লে আপোনালোকে আকৌ ট্ৰেফিক পাব বা লগৰ বন্ধু বান্ধৱীসকলে চাব। আপোনালোকৰ সেনেকৈ কি হ'ব, ট্ৰেফিক পাব আৰু আপোনালোকৰ এটা ইনক্ৰিজ এমাউণ্ট পাই যাব। এনেকৈ আৰ্টিকেল লিখিব পাৰি। এনেকৈ 10, 20, 25টা বা 30টা আৰ্টিকেল লিখাৰ পিছত আপোনালোকে নিজৰ এডচেন্স এপ্লাই ল'ব পাৰিব বা পইচা ইনকাম কেনেকৈ কৰে সেইটোৰ বিষয়ে মই নিজে নতুন কৰি ভিডিঅ' বনাম। আপোনালোকে কেৱল প্ৰথম আৰ্টিকেল লিখক, আৰ্টিকেল লিখি কেনে আপোনালোকে পাব্লিছ কৰি থাকক। তাৰপিছত আপোনালোকে মোক মটিভেট কৰক
ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কৰক, মটিভেট কৰক, আৰু কিবা জানিব লগা হ'লে মোক কমেণ্ট ছেকশ্যনত জনাওক। মই নিশ্চয় আপোনালোকক সহায় কৰিম বা ৰিপ্লাই কৰিম। আপোনালোকৰো সহায় সহযোগিতাত মোৰ মটিভেট হ'ব বা আপোনালোকৰ উপকৃত হ'ব বুলি মই আশা ৰাখি মই আজি এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।